খুঁজা যদি তুমি পাপৰ মুক্তি, শক্তি তেওঁতে যত, শক্তিতে যত হবা যদি মন্দৰ ওপৰ জয়ী, আচৰিত শক্তি তেওঁতে যত, কি আচৰিত কাৰ্য কৰা শক্তি মেৰ পোৱা নিৰ্তেজ, কি আচৰিত কাৰ্য কৰা শক্তি সেই মেৰৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 18 অধ্যায় 4 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, নিজলৈ যি যি ঘটিব যীশুৱে সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? প্ৰভু যীশু যেতিয়া তেওঁৰ শিষ্যবিলাকৰ লগত কীৰ্তনজুৰিৰ সিপাৰলৈ গৈছিল, তেতিয়া তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া যিহুদাই সৈন্যদল, প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ পৰা পোৱা টেকেলাবোৰ, জোৰ, অৰিয়া আৰু অস্ত্ৰ শস্ত্ৰ লৈ সেই ঠাইত উপস্থিত হৈছিল। আৰু প্ৰভু যীশুৱে নিজলৈ যি যি ঘটিব এই সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? সৈন্যদল আৰু টেকেলাবিলাকৰ সন্মুখত সেইজন প্ৰভু যীশু থিয় হৈ আছে, যাৰ দ্বাৰাই সকলো সৃষ্টি হ'ল। তেওঁ পিতৃ ঈশ্বৰৰ মহিমাৰ প্ৰকাশ আৰু তেওঁৰ তত্ত্বৰ মোহৰ হয়, আৰু তেওঁ সকলোকে নিজৰ বাক্যৰ দ্বাৰা স্থিৰ কৰে। তেওঁবিলাকে তেওঁক বন্দী বনাই ক্ৰুচত তুলিবলৈ লৈ যাবলৈ আহিছে। এনেকুৱা কেনেকৈ হ'ব পাৰে? মানুহে নিজৰ পাপৰ নিমিত্তে আত্মিক আৰু সত্যক বুজি নাপায়, কিন্তু মানুহৰ চিন্তা কেৱল ভৌতিক ও শাৰীৰিক অভিলাষাতহে লাগি থাকে। পাপৰ কাৰণেই তেওঁবিলাকে ত্ৰাণকৰ্তাৰ সন্মুখত থিয় হৈও তেওঁক চিনিব পৰা নাই। আজিও মানুহক যেতিয়া এই শুভবাৰ্তা শুনোৱা হয়, তেতিয়া বহুতেই প্ৰভু যীশুক উদ্ধাৰকৰ্তা ৰূপে চিনি নাপায়, কিন্তু যিকোনোৱে তেওঁক নিজৰ জীৱনত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায়। আজি আপুনি প্ৰভু যীশুৰ বাক্যত কাক বিচাৰিছে?